নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব আজি পুনৰ আপোনালোকৰ এটা বাম্পাৰ নিযুক্তি আহি গ'ল তিনিটা বিভাগত আপোনালোকৰ পুনৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে প্ৰায় আপোনালোকৰ ভেকেঞ্চি আছে 6790টা খালী পদ কোনকেইটা বিভাগৰ পৰা চাকৰিখিনি আহিছে লগতে কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰাব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম ভেকেঞ্চিটো হৈছে ললিত চন্দ্ৰ ভৰালী কলেজ গুৱাহাটীৰ ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট 10 দিন আছে ইয়াৰ কাৰণে আপোনালোকে দেখা হৈছে ললিত চন্দ্ৰ ভৰালী LCB কলেজ গুৱাহাটী হেজ আপোনালোকৰ 4টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে যিসমূহ ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব যিটো LCB কলেজৰ এড্ৰেছ হয় সেই এড্ৰেছটোত আপোনালোকে নিজৰ বায়োডাটাখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি আপোনালোকে এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখন দি দিম ইয়াত আপোনালোকৰ 8 পাছ আৰু 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ পিছৰ ভেকেঞ্চি আছিলে আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী ইয়াৰ কাৰণে 3টা লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে অহতা মাত্ৰ 12 পাছ হয় লেবৰেটৰী বিয়াৰ কাৰণে 8 পাছ হয় যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আৰ্য বিদ্যাপীঠ কলেজৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছত আপোনালোকৰ নিজৰ বায়োডাটাখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি আপোনালোকে এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখন লিংকটো আপোনালোকক দি দিম তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব তাকে আপোনালোকৰ ভেকেঞ্চিটো বা ডিপাৰ্টমেণ্টৰ নাম আপোনালোকে উল্লেখ কৰিব তেতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্টখন দিয়াত সুবিধা হ'ব ইয়াৰ যিটো পিছৰ ভেকেঞ্চি আছে পিছৰ ভেকেঞ্চিটো ফাললৈ গৈছোঁ 3 নম্বৰ বিভাগ 3 নম্বৰ বিভাগটো আপোনালোকৰ আহিছে SSC ফালৰ পৰা ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ইয়াৰ কাৰণে আপোনালোকৰ ফেজ 12ৰ ভেকেঞ্চি আহিছে 2024 বৰ্ষৰ ইয়াৰ কাৰণে 10 পাছ আৰু 12 পাছ গ্ৰেজুৱেশ্যন সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব 10 পাছ মানে আৰু 10 পাছ মানে যিসমূহ ইয়াত 10 পাছৰ কাৰণে ভেকেঞ্চি আছে 12 পাছৰ কাৰণে আছে লগতে গ্ৰেজুৱেশ্যনৰ কাৰণে আছে আৰু বয়সৰ সময়সীমা বিটুইন 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব পোষ্ট ৱাইজ আৰু আপোনালোকৰ এপ্লাই ডেট 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব লাষ্ট ডেট দিয়া আছে 28 ফেব্ৰুৱাৰী এপ্লাই ফিজ আপোনালোকৰ SC ST কেণ্ডিডেট 0 ফিজ আৰু বাকী OBC জেনেৰেল কেণ্ডিডেট 100 ৰুপিজ চেলাৰী আপোনালোকৰ লেভেল 1 to 7 দিয়াব এই ভেকেঞ্চিখিনি আবেদন কৰিবলৈ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব